ধিঙত অব্যাহত বাঘৰ আতংক ধিঙৰ BSNL কাৰ্যালয়ৰ সমীপত এডৰা মৰপত খেতিৰ মাজত বাঘৰ মুক্ত বিচৰণ ড্ৰোন কেমেৰাত প্ৰত্যক্ষ তাৰ পাছতে জিলা প্ৰশাসনে বন্ধ কৰি দিয়ে গড়কাপ্তানি পথটো ধিঙত 31টা দিনো প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘটোৱে আতংকৰ সৃষ্টি কৰি আহিছে যদিও বাঘ ধৰিবলৈ সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে বন বিভাগ বৰ্তমান বন বিভাগে কেইবাখনো জেচিবিৰ সহায়ত বাঘ ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰকাণ্ড ঢেকিয়াপতীয়া বাঘটোৱে ধিঙত দুটাকৈ বনৰীয়া গাহৰি আক্ৰমণ কৰি ভক্ষণ কৰা গাহৰিৰ মৃতদেহ উদ্ধাৰ হয় ধিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব